ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইগৰাকীমান সন্মানীয় দৰ্শকে যোৰহাট আৰু মাজুলী দলংখনৰ সন্দৰ্ভত কি কমেণ্ট কৰিছিল সেয়া আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰ পাছত মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ, যোৱা এমাহৰ মই কমেণ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অৱশ্যে সকলোৰে কমেণ্ট মই পঢ়িবলৈ চেষ্টা নকৰোঁ, যিহেতু যোৰহাট আৰু মাজুলী দলংখনৰ সন্দৰ্ভত যিকেইটা কমেণ্ট আছে সেইকেইটাহে মই পঢ়িবলৈ চেষ্টা কৰিম। বাকীসকলৰ মই নামকেইটাকে কৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে চাওক, নিপন বৰাই কমেণ্ট কৰিছে, দ্য প্ৰাঞ্জল শইকীয়া ভ্লগে কমেণ্ট কৰিছে। বিতুপন হাজৰিকাই কমেণ্ট কৰিছে, ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা দলংখনৰ ভিডিঅ' এটা দিব। বিতুপনে তেনেদৰে কমেণ্ট কৰিছে। তাৰ পাছত আহিলে নুৰ আহমেদ, কমল ভ্লগ 2, হেমন্ত পেগু, PD মাজুলীয়ান অফিচিয়েল, বিদ্যুৎ হাজৰিকা, দেৱনাথ, নুৰ আহমেদ, JB, ত্ৰিদীপ কুমাৰ দাস, ব্লেক পেন্থাৰ, নুৰ আহমেদ, অভিৰাণ, ৰাতুল শইকীয়া, প্ৰাঞ্জল আৰ্ট, সঞ্জয় মাহাতো, PD মাজুলীয়ান অফিচিয়েল, ত্ৰিদীপ কুমাৰ দাস। এইখিনিতে আপোনালোকক মই এটা কথা জনাব বিচাৰিছোঁ, ইয়াতে যি PD মাজুলীয়ান অফিচিয়েল, ত্ৰিদীপ কুমাৰ দাস, নুৰ আহমেদ, কিন্তু এইসকলে মোৰ প্ৰতিটো ভিডিঅ' চাই, প্ৰতিটো ভিডিঅ' তেওঁলোকে লাইক কৰে, কমেণ্ট কৰে আৰু সকলোৱে কৰে, কিন্তু এইসকলে প্ৰতিটো ভিডিঅ'ত চাবলৈ চেষ্টা কৰে। এণ্টাৰটেইনমেণ্ট, উপেন হলদাৰ, বিদ্যুৎ হাজৰিকা, নিপন বৰা, কমল ভ্লগ 2, অভিৰাণ, মই কৈছোঁ এইসকলে মোৰ প্ৰতিটো ভিডিঅ' চাই, প্ৰতিটো ভিডিঅ'ত কমেণ্ট কৰিবলৈ চেষ্টা কৰে। চন্দ্ৰ শইকীয়া, মনোজ হাজৰিকা, তেওঁ মোৰ প্ৰতিটো ভিডিঅ' চাই কমেণ্ট কৰে। ত্ৰিদীপ কুমাৰ দাস, আপোনালোকক কৈছোঁৱেই। PD মাজুলীয়ান অফিচিয়েল, কৈছোঁৱে আপোনালোকক, তেওঁলোকে প্ৰতিটো ভিডিঅ' চাই প্ৰতিটো ভিডিঅ'ত কমেণ্ট কৰে। এনি ইনফৰমেশ্যনে কমেণ্ট কৰিছে। তাৰপৰা গকুল বৰাই কমেণ্ট কৰিছে, পাৰিলে যোৰহাট মাজুলী ব্ৰিজখনৰ আপডেট দিব। ইয়াক গকুল বৰাই কমেণ্ট কৰিছে। তাৰ পাছত পৰমানন্দ পাতিৰ, চক্ৰধৰ চাউদ, ৰঞ্জিত বৰা যিহেতু দিল্লীত থাকে, দিল্লীৰ পৰাই তেওঁ মোৰ ভিডিঅ'বিলাক চাই, তেওঁ মোৰ প্ৰতিটো ভিডিঅ' চাই প্ৰতিটো ভিডিঅ'ত লাইক কৰে, কমেণ্ট কৰে। ৰাতুল শইকীয়া, কৃষ্ণ গগৈ, ৰেগাম আজন, মাজুলী অপেও মোৰ প্ৰতিটো ভিডিঅ' চাই প্ৰতিটো ভিডিঅ'ত কমেণ্ট কৰে। BR ৰাইডাৰ, মহেশ্বৰ বড়ো, কনক মেচ, নগেন দাস, চম্পক ডেকা, লাচিত গগৈ, উমা কোচেও মোৰ প্ৰতিটো ভিডিঅ' তেওঁ মোৰ প্ৰতিটো ভিডিঅ' চাই প্ৰতিটো ভিডিঅ' লাইক কমেণ্ট কৰে। তাৰ পাছত PD মাজুলীয়ান অফিচিয়েল, মই কৈছোঁৱে PD মাজুলীয়ান অফিচিয়েলে প্ৰতিটো ভিডিঅ' চাই প্ৰতিটো ভিডিঅ'ত কমেণ্ট কৰে। ৰঞ্জিত বৰা, তেখেতৰ কথাও কৈছোঁ, তেওঁ দিল্লীত থাকে, দিল্লীৰ পৰাই মোৰ ভিডিঅ' চায়। দ্য প্ৰাঞ্জল শইকীয়া ভ্লগেও মোৰ প্ৰতিটো ভিডিঅ' চাই প্ৰতিটো ভিডিঅ'ত লাইক কমেণ্ট কৰে। কেতিয়াবা যদি মোৰ কিবা ভুল হয় সেয়া শুধৰাবলৈ চেষ্টা কৰে। বিমল বৰদলৈ, অভিৰাণ, দেৱনাথ, নিখিল ফুকন, মিলিয়াও, কৃষ্ণামণি হাজৰিকা। তাৰ পাছত আপোনালোকে চাওক নৱজ্যোতি কলিতাই কি কমেণ্ট কৰিছে সেয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দাদা, যোৰহাট মাজুলী দলঙৰ কাম দিবচোন, মই জম্মু কাশ্মীৰৰ পৰা চাই আছোঁ। যোৰহাট মাজুলী দলঙৰ এটা ভিডিঅ' পাম বুলি আশা ৰাখিলোঁ। এনেদৰে নৱজ্যোতি কলিতাই কমেণ্ট কৰিছে। আৰু তাৰ পাছত আপোনালোকে দেখাই পাইছে নুৰ আহমেদ, PD মাজুলীয়ান অফিচিয়েল, য়ামে তায়ে, শ্ৰীৰাম চাপৰি মাজুলী, অঞ্জল নৰ, খান ছাৰ GS আছাম, ধ্ৰুৱজ্যোতি ভূঞা, ব্লেক পেন্থাৰ, অভিৰাণ, PD মাজুলীয়ান অফিচিয়েল, পুনমজ্যোতি বৰা, নুৰ আহমেদ, PD মাজুলীয়ান অফিচিয়েল, দেৱনাথ, ৰিতেশ চৌধুৰী, ৰমেশ পেগু, পুনমজ্যোতি বৰা, মৃদুল দাস, এনেদৰে বহুতে কমেণ্ট কৰিছে। সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে যিহেতু মোৰ ভিডিঅ' চাইছে, ভিডিঅ'ত লাইক কমেণ্ট কৰিছে আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। এইখনেই যোৰহাট আৰু মাজুলী সংযোগী দলং। এই দলংখনত আপোনালোকে দেখাই পাইছে কেইবাটাও পিয়েৰ নিৰ্মাণ কৰা হৈছে আৰু পিয়েৰ নিৰ্মাণ কৰাৰ সমান্তৰালকৈ তেওঁলোকে পিয়েৰ কেপ নিৰ্মাণ কৰিবৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিছে, ফৰ্মৱৰ্ক লগোৱাৰ কাম কৰিছে। মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাওক। পিয়েৰ কেপ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে ফৰ্মৱৰ্ক লগোৱাৰ কাম কৰিছে আৰু পিয়েৰ নিৰ্মাণ কৰিছে, চাৰিচুকীয়াকৈ পিয়েৰ নিৰ্মাণ কৰিছে, সেয়াও আপোনালোকক মই দেখুৱাই আছোঁ। আৰু এইফালেও আপোনালোকে চাওক, এইফালেও পিয়েৰ কেপ নিৰ্মাণ কৰিবৰ কাৰণে ফৰ্মৱৰ্ক লগোৱাৰ কাম কৰিছে, সেয়া আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাওক। আৰু পিয়েৰ নিৰ্মাণ কৰা হৈছে, চাৰিচুকীয়াকৈ পিয়েৰ নিৰ্মাণ কৰা হৈছে। তাৰ পাছত ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছে। এই দলংখনত
বেছিভাগ কাম ৱেল ফাউণ্ডেশ্যনৰ কৰি থকা হৈছে। যিহেতু এতিয়াও দুটাকৈ ৱেল ফাউণ্ডেশ্যনৰ কাম বাকী আছে, নদীখনৰ বুকুত এতিয়াও দুটাকৈ ৱেল ফাউণ্ডেশ্যনৰ কাম বাকী আছে আৰু আটাইকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম ইতিমধ্যে কৰা হৈছে। ক'ৰবাত ৱেল কেপ লগোৱা হৈছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে পিয়েৰ লগোৱা হৈছে, পিয়েৰ নিৰ্মাণ কৰা হৈছে। পিয়েৰৰ পাছত পিয়েৰ কেপ নিৰ্মাণৰ কাৰণে তেওঁলোকে ফৰ্মৱৰ্ক লগোৱাৰ কাম কৰিছে, সেয়া দেখুৱাই আছোঁ। এতিয়া আপোনালোকক এই দলংখন আচলতে কেনেদৰে নিৰ্মাণ কৰা হৈছে, কি নিৰ্মাণ কৰি আছে সেয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই পুনৰ কৈছোঁ, এই দলংখন কেনেদৰে নিৰ্মাণ কৰা হৈছে সেয়া মই আপোনালোকক অকণমান বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সাধাৰণতে দলং এখনৰ তিনিটা ভাগ থাকে। এই আপোনালোকে যে দেখা পাইছে এই বিয়েৰিঙলৈ চাব। বিয়েৰিঙৰ ওপৰত যিমানখিনি দলঙৰ কাম কৰা হয়, গাৰ্ডাৰ দিয়াৰ কামেই হওক, গাৰ্ডাৰকে বিম বুলি কয়, বিম লগোৱাই হওক, ডেকিং স্লেব, ৰেইলিং, এনেদৰে যিমানখিনি কাম কৰা হয় বিয়েৰিঙৰ ওপৰত, সেইখিনিক কয় ছুপাৰ ষ্ট্ৰাকচাৰ। আপোনালোকক মই দেখুৱাইছোঁ, সেইখিনিক কয় ছুপাৰ ষ্ট্ৰাকচাৰ। আৰু বিয়েৰিঙৰ তলৰ আপোনালোকে মাটিলৈকে, য'ত মানে ৱেল কেপ থাকে বা পাইল কেপ থাকে, তালৈকে মাটিলৈকে মই আপোনালোকক দেখুৱাইছোঁ। চাওক, ইয়ালৈকে এইখিনিক কয়, এই পিয়েৰ আৰু পিয়েৰ কেপ, পেডেষ্টেল বা এই বিয়েৰিঙৰ তলৰ এই পাৰ্টবিলাকক কয় ছাব ষ্ট্ৰাকচাৰ। এইটোক কয় ছাব ষ্ট্ৰাকচাৰ। আৰু আপোনালোকে দেখা পোৱা এই মাটিৰ পৰা য'ত ৱেল কেপ বা পাইল কেপ লগোৱা হয়, তাৰ পৰা তললৈ যিমান কাম কৰা হয় সেয়াই হৈছে ফাউণ্ডেশ্যন। অৰ্থাৎ দলং এখনক তিনিটা ভাগ কৰা হয়। বিয়েৰিঙৰ ওপৰৰ ভাগটোক কয় ছুপাৰ ষ্ট্ৰাকচাৰ আৰু বিয়েৰিঙৰ তলৰ পৰা মাটিলৈকে এই ভাগটোক কোৱা হয় ছাব ষ্ট্ৰাকচাৰ। আৰু মাটিৰ পৰা তললৈ যিখিনি কাম কৰা হয়, ফাউণ্ডেশ্যনৰ কাম কৰা হয়, ৱেল ফাউণ্ডেশ্যনেই হওক বা পাইল ফাউণ্ডেশ্যনেই হওক, যি ফাউণ্ডেশ্যনেই নহওক, সেইটোক কয় ফাউণ্ডেশ্যন। বৰ্তমান আমি দেখা পাইছোঁ যোৰহাট আৰু মাজুলী সংযোগী দলংখনত 90% ফাউণ্ডেশ্যনৰ কামেই কৰি থকা হৈছে। কেইটামান যদিও পিয়েৰ নিৰ্মাণ কৰা হৈছে, বেছিভাগ ফাউণ্ডেশ্যনৰ কামেই কৰা হৈছে। এই দলংখনত ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছে। ইয়াতে কুঁৱা বনোৱা হৈছে। এনেদৰে মই আপোনালোকক দেখুৱাইছোঁ, চাওক, এনেদৰে কুঁৱা বনোৱা হৈছে। আৰু এই ক্ৰেনৰ সহায়ত ইয়াৰ ভিতৰৰ যিখিনি বালি বা মাটি সেইখিনি বাহিৰলৈ উলিয়াই দিয়া হৈছে। আৰু এনেকৈ কংক্ৰিট দি এনেদৰে ঢালাই মাৰি তেওঁলোকে এই কুঁৱাটো নিৰ্মাণ কৰিছে। আৰু কুঁৱাটো নিৰ্মাণ কৰি কুঁৱাটোৰ ওপৰত য'ত মাটিৰ লেভেল থাকিব, তাত তেওঁলোকে এটা কেপ বনাব, ৱেল কেপ বুলি ক'ব। সেই ৱেল কেপৰ ওপৰত তেওঁলোকে পিয়েৰ বনাব। পিয়েৰটো ইয়াত যিহেতু চাৰিচুকীয়াকৈ বনাইছে, আপোনালোকে দেখাই পালে চাৰিচুকীয়াকৈ বনাইছে। আৰু পিয়েৰৰ ওপৰত পিয়েৰ কেপ লগোৱা হ'ব। পিয়েৰ কেপৰ ওপৰত পেডেষ্টেল লগোৱা হ'ব, তাৰ ওপৰত বিয়েৰিং লগোৱা হ'ব, তাৰ ওপৰত গাৰ্ডাৰ লগোৱা হ'ব। এনেদৰে কামখিনি কৰা হ'ব। অৱশ্যে ইয়াত গাৰ্ডাৰ লগাই নে বা বেলেগ ধৰণৰ কিবা হেৰি কৰে সেইটো মই এতিয়ালৈকে জানিব পৰা নাই। কিন্তু মই যিহেতু মাজুলীৰ চেলেক ঘাটত যিহেতু গাৰ্ডাৰ উঠাইছে, সেইকাৰণে মই গাৰ্ডাৰ বুলিয়ে কৈছোঁ। হয়তো বেলেগো হ'ব পাৰে, সেয়া সময়ত দেখা যাব। আৰু এইখিনিতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰিছোঁ, যোৰহাট আৰু মাজুলী সংযোগী দলংখনত যি নদীৰ বুকুত যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছে, তাতে ডাবুল পিয়েৰৰ কাম কৰা হ'ব। সেয়াও আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ। দলংখনৰ দুয়োটা মূৰত ছিংগুল পিয়েৰ থাকিব। আৰু য'ত নদীখন আছে, ব্ৰহ্মপুত্ৰ নদীখন আছে, ব্ৰহ্মপুত্ৰ নদীখনত ডাবুল পিয়েৰৰ কাম কৰা হ'ব। তাতে যি ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিছে, তাত ডাবুল পিয়েৰৰ কাম কৰা দেখা গৈছে। অৱশ্যে মই তালৈকে যাব পৰা নাই, সেয়া আপোনালোকক দেখুৱাব পৰা নাই। কিন্তু আমি যি দেখিছোঁ বা যি শুনিছোঁ, তাতে ডাবুল পিয়েৰৰ কাম কৰা হ'ব। নৈখনৰ দুয়োটা পাৰত ছিংগুল পিয়েৰৰ কাম কৰা হ'ব। আৰু নদীখনৰ মাজত, ব্ৰহ্মপুত্ৰ নদীখনৰ মাজত ডাবুল পিয়েৰৰ কাম কৰা হ'ব। আৰু এই দলংখন নিৰ্মাণ কৰিবলৈ 70+ খুঁটাৰ কাম কৰা হ'ব। এনেদৰেই যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষত যিটো বেল আইকন আছে, সেই বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।